এই পাতটো চিনি পায়নে বাৰু? এই পাতটো ভাতত মানে দি দিলে কি হয়, ভাত বনাই থাকোঁতে দিব লাগিব আৰু মানে ভাতকেইটা জহা জহা গোন্ধ ওলায়। মই আগত শুনা নাছিলোঁ, কিন্তু সিদিনাখন মানে নিকেতনত এগৰাকীয়ে লৈ আহিছিলে, তাৰপিছত তাকে ঘৰলৈ লৈ আহিলোঁ। মই বনালোঁ আজি সৰিয়হ। গুৱাহাটীত যে লোৱা যে কাৰ্ড যে ল'ব লাগে গুৱাহাটীত তুমি খেলিবলৈ হ'লে। চৰচৰি, পটলৰ চৰচৰি, যেনেকৈ মাছৰ চৰচৰি বনাই পটলৰ চৰচৰি বনাব পাৰি। আৰু এইখিনি সৰিয়হখিনি আৰু জলকীয়া মই অলপ সময় তিয়াই থ'লোঁ। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি ভিডিঅ' মোৰ সন্ধিয়া আছিলে, আমি মানে আজি পুতলা ভাওনা চাবলৈ যাম, সেইকাৰণে সন্ধিয়াতে বনাই কৰি থৈ 8টা মানত আৰম্ভ হ'ব আৰু মই আজি বনাইছিলোঁ পটলৰ সৰিয়হ দি চৰচৰি দাইল। সৰিয়হখিনি ধুনীয়াকৈ তিয়াই থ'লোঁ, জলকীয়া অকণমান দিছোঁ, ইফালে পিঁয়াজ আৰু নহৰু কাটি লৈছোঁ, আৰু পটলখিনি ধুনীয়াকৈ নিমখ হালধি সানি ল'ব লাগিব। কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। বনাই কৰি আজৰি হৈ আমি গ'লোঁ পুতলা ভাওনা চাবলৈ, কাৰণ টিকেট আগতে লোৱা আছিলে, সেইকাৰণে চাব লগা হ'ল। আৰু ল'ৰাকো দেখুৱাবলৈ মন আছিলে, আৰু তাত গৈ দেখিলোঁ জুবিন দাক তাতো শ্ৰদ্ধাঞ্জলি দি থৈছিল। মনত পৰিলে দুখেই লাগে বহুত, কিন্তু কি কৰিম, আগুৱাইতো যাব লাগিব, নিজৰ কামবিলাক কৰিবই লাগিব। গানবিলাক শুনিলে মানে কান্দিবলৈ মন যায়, উপায় নাই, কি কৰিম। আৰু পুতলা ভাওনা সৰুতে দেখিছিলোঁ বাৰু, বহুত দিন দেখা নাছিলোঁ, তাকে ল'ৰাকো দেখুৱালোঁ, নিজে অকণমান চালোঁ, ভাল লাগিছিল চাই। আগৰ পুতলাবিলাক বাৰু সৰু সৰু বনাইছিল, কিন্তু আজিকালি মানে অলপ ডাঙৰ মানুহৰ নিচিনা ডাঙৰ বনাইছে আৰু তেওঁলোকে। আৰু পুতলা ভাওনাখন আহিছিল চকলাঘাটৰ পৰা, তাকে আপোনালোককো অকণমান দেখুৱালোঁ।
আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মোক অশেষ ধন্যবাদ।